নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই পনীৰৰ গ্ৰেভি বনাই আপোনালোকক দেখুৱাইছোঁ। মই প্ৰথমতে পনীৰখিনি কাটি লৈ তাতে কেৰাহীত তেল দি পনীৰখিনি ভাজি ল'ম, নিমখ হালধি দি। এতিয়া পনীৰখিনি ভাজা হৈ গৈছে। অলপ তেল দি তাতে জলকীয়া পোৰণ দিছোঁ, জিৰা, তেজপাত, আদা আৰু জিৰা একেলগত বটি থৈ পেষ্টখিনি দিছোঁ, নিমখ দিছোঁ, হালধি গুড়ি আৰু ৰঙা জলকীয়া গুড়ি দি ভালকৈ ভাজি লৈ আছোঁ। তাৰপিছতে বাদামৰ পেষ্টখিনি দি দিছোঁ। এতিয়া বাদামখিনি ভালকৈ ভাজি লৈ তাতে পানী অকণমান দি ভালকৈ আকৌ মিহলাই দি দিম। আৰু অলপ জলদি দিছোঁ। এতিয়া কেইটামান কিচমিচ দি দিছোঁ। এতিয়া পনীৰখিনি দি দিছোঁ। পটাপট উতলি গৈছে আৰু এতিয়া নমাই থৈ দিম। হৈ গ'ল মোৰ পনীৰৰ গ্ৰেভি। মোৰ ৰেচিপিটো যদি ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু পিছত দেখা হ'ব নতুন ৰেচিপি লৈ।